নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি কোনো চিলাই ভিডিঅ' লৈ মই আপোনালোকৰ আগলৈ অহা নাই। আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোতে সকলো গম পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এনেদৰে বৰা চাউল আৰু ভাত খোৱা চাউলৰ পিঠাগুড়ি মিক্স কৰি লৈছোঁ আৰু এনেদৰে কঁঠাল লৈ লৈছোঁ 7 ফুটামান। এনেদৰে মই গুটিটোহঁত উলিয়াই ল'ম। কঁঠালৰ গুটিটোহঁত উলিয়াই লৈছোঁ। বেছিকেইটা বস্তুৰ প্ৰয়োজন নাই। পিটিককৈ কোনোবা আলহী আহিলে বনাই দিব পাৰিব আপোনালোকে। এয়া চব মই কঁঠাল উলিয়াই ল'লোঁ আৰু ইয়াতে মই এতিয়া অকণমান গুড় দিম। গুড়খিনি মই কুটি ল'ম। এয়া চব কুটি ল'লোঁ আৰু ইয়াত মই কোনো পানী নিদিওঁ, পানী ব্যৱহাৰ নকৰোঁ। সুদা কঁঠালেই মই সানিম পিঠাগুড়িখিনি। এয়া চব এনেদৰে মই সম্পূৰ্ণকৈ পিঠাগুড়িখিনি সানি ল'ম। বহুত ধুনীয়া এটা ডো প্ৰস্তুত হ'ব, এটা লাডু প্ৰস্তুত হ'ব। এনেদৰে মই অকণমানো পানী ব্যৱহাৰ নকৰোঁ দেই। আপোনালোকে যদি বেছি শুকান পায় অকণমান পানী ব্যৱহাৰ কৰিব পাৰে। এইখিনি মই অলপ দেৰিৰ কাৰণে থৈ দিম। অলপ দেৰি ৰেষ্ট কৰিবৰ কাৰণে থৈ দিছোঁ। থৈ দিয়াৰ পাছত মই পিঠা বনাম। এখন কেৰাহীত মই এনেদৰে তেল লৈ লৈছোঁ। মিঠাতেল ব্যৱহাৰ কৰিছোঁ মই এই পিঠাবিধত মিঠাতেলত বনালে বেছিকৈ ভাল পাওঁ। ৰিফাইনতকৈ মিঠাতেল বেছি ভাল, সেইকাৰণে মই মিঠাতেল লৈছোঁ। এয়া চব মিঠাতেলত মই বনাই লৈছোঁ এটা এটাকৈ। ৰঙচুৱা গুড় দিয়া আছে যে, মিঠা হোৱাৰ বাবে ৰংটো বহুত ধুনীয়া ওলাইছে। এয়া চব মই এটা ভাঙি দেখুৱাইছোঁ আপোনালোকক চাব। এয়া চব বহুত ধুনীয়াকৈ সিজিছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। আৰু এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিব আৰু মোৰ চেনেলটো নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কিন্তু। আৰু পিঠাটো বনাই খাই যদি ভাল পায় মোক কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই। আকৌ এটা ভিডিঅ'তে লগ পাম।